আছিল আৰু এই ব্যক্তিজনে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন তেওঁ এঘৰ মানুহত ভিক্ষা বিচাৰি আহিল আৰু তেওঁ বাহিৰৰ পৰা চিঞৰিলে যে ঘৰৰ ভিতৰত কোন আছা, ওলাই আহা আৰু মোক কিবা এটা দি আহি। তেতিয়া ভিতৰৰ পৰা এটা ল'ৰাই চিঞৰি ক'লে যে ঘৰত কোনো নাই আৰু মই আপোনাক দিবলৈও একো নাই। তাৰপাছত ভিক্ষাৰীজনে ক'লে যে তুমি যেনে তেনে এবাৰ ওলাই আহাচোন। তেতিয়া ল'ৰাটোৱে আহিবলৈ অমান্তি হ'ল, কিন্তু এই সাধু ব্যক্তিজনে বাৰে বাৰে তেওঁক মাতি আছে আৰু শেষত উপায় নাপায় ল'ৰাজন ওলাই আহিল আৰু ওলাই আহি ক'লে যে মোক ক্ষমা কৰিব, সঁচাকেই মোৰ আপোনাক দিবলৈ একো নাই। তেতিয়া সেই সাধু ব্যক্তিজনে ক'লে যে তোমাৰ ফুলনিত ইমান ধুনীয়াকৈ ফুল ফুলি আছে, তাৰে দুপাহমান ফুল দিবানে? তেতিয়া ল'ৰাজনে অলপ আচৰিত হ'ল আৰু আচৰিত হৈ তেওঁলৈ চাই পেলাই একো বুজি নাপালে। তথাপিও ফুল দুপাহ ছিঙি সেই ব্যক্তিজনৰ হাতত তুলি দিলে আৰু ব্যক্তিজনে ফুল দুপাহ লৈ তাৰ পৰা তেওঁ যাবলৈ বুলি ওলাই আহিল। তেতিয়া তেওঁৰ লগত থকা ব্যক্তিজনে সুধিলে যে আপুনি ফুল কিয় ল'লে? তেতিয়া ব্যক্তিজনে কি ক'লে জানেনে? ব্যক্তিজনে ক'লে যে মই আনকালেও এই ঘৰখনলৈ আহিছোঁ আৰু তেতিয়া মাক দেউতাক থাকিলে তেওঁলোকে যিকোনো প্ৰকাৰে কিবা নহয় কিবা এটা মোক দিয়ে, কিন্তু তেতিয়াও মই লক্ষ্য কৰিছোঁ যে এই ল'ৰাজনক বাৰে বাৰে তেওঁলোকে ক'লেও তেওঁ উঠি নাহে। সেইকাৰণে আজি যিহেতু ঘৰত কোনো নাই, গতিকে তাৰ এটা ভাল অভ্যাস হওক বুলি মই তাক বাহিৰলৈ ওলাই আহিবলৈ বুলি বাধ্য কৰালোঁ। আৰু এই ফুলপাহ মই এইকাৰণেই ল'লোঁ যাতে সি কিবা এটা বস্তু যেতিয়া কাৰোবাক দিয়া হয়, মনত কিন্তু আনন্দ লাগে, সেই আনন্দটো যাতে সি অনুভৱ কৰিব পাৰে, তাৰ কাৰণে মই তাৰ পৰা ফুল দুপাহ ল'লোঁ। গতিকে আমি অভিভাৱক হিচাপে, পিতৃ মাতৃ হিচাপে আমাৰ সন্তানৰ ভাল অভ্যাস গঠন কৰিবলৈ যত্ন কৰিব লাগে আৰু তাৰ কাৰণে যেনেধৰণৰ প্ৰচেষ্টা চলালে ভাল হয় তেনেধৰণৰ উপায় আমি বিচাৰি উলিয়াই তেওঁলোকক ভাল অভ্যাস গঠন কৰাব লাগে, যাতে তেওঁলোকে সেই অভ্যাসৰ দ্বাৰা আগলৈ গৈ ভাল কাম কৰিবলৈ উৎসাহিত হয়। থেংক ইউ।